সুন্দৰকৈ আজিৰ এই ফাউণ্ডেশ্যন ডে UPPL দলৰ ইয়াক আমি আয়োজন কৰিলোঁ। আজি আমি খুব ভাল লাগিলে। আমি ভাবিছিলোঁ যিহেতু UPPL দলৰ বৰ্তমান চৰকাৰ নাই, এই চৰকাৰ নথকাত আমাৰ যিবিলাক কৰ্মকৰ্তা বা আমাৰ বিষয়ববীয়া নেতাকৰ্মীবিলাকে অলপ হতাশ হৈ ফালে হয়তো ওলাই নাহিব নেকি এনেকুৱাও আমাৰ মাজত মনত ভাবিছিলোঁ। কিন্তু আপোনালোকে দেখাই পালে খুব সুন্দৰকৈ আমাৰ সকলো বিষয়ববীয়াসকল যিসকল ব্যক্তিক আমি মাতিছিলোঁ সকলোৱে আহিছে। খুব সুন্দৰকৈ আজিৰ এই প্ৰগ্ৰামটো হৈ গ'ল আৰু আমাৰ আশাবাদী অনাগত দিনত সকলোকে লৈ ফালে আমি ভালকৈ কাম কৰি যাব পাৰিম। বৰ্তমান বিজেপি চৰকাৰ শাসন চলি আছে, কিন্তু আপোনালোকে নিশ্চুপ হৈছে কিয়? কাৰণ কি আছে? যিহেতু ৰাইজে তেওঁলোকক চলাবৰ কাৰণে আজি বাছনি কৰি ফালে তেওঁলোকক প্ৰতিনিধি বনালে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক চিফ বনালে আৰু তেওঁলোকক 28খন চিট জিকুৱাই ফালে তেওঁলোকক মানে চৰকাৰ গঠন কৰাৰ কাৰণে তেওঁলোকক সুযোগ দিলে। এইটো আমি মানি লৈছোঁ আৰু তেওঁলোকে চৰকাৰ চলাই আছে, আমি চাই আছোঁ কেনেকৈ চলাইছে কেনেকৈ চলোৱা নাই। আৰু তেওঁলোকে যিটো কৰি ফালে ভাল পায় সেইটো কৰি থাকক। আমাৰ ফালৰ পৰা সেইখিনি কোৱা নাই বৰ্তমানলৈকে, যেতিয়া ক'ব লাগে আমি ক'ম। আমি চাই আছোঁ তেওঁলোকে কেনেকৈ কৰি আছে, ৰাইজে দেখা পাই আছে। আৰু আজিৰ তাৰিখতো আৰু বিৰাট আমি কলিহে যে কোৱা হয় সেইটোও নহয়, দেখাই পাই আছে, ছ'চিয়েল মিডিয়াত ওলাই আছে তেওঁলোকে কেনেকৈ কাম কৰিছে কাম কৰা নাই। আমিও আশাবাদী ৰাইজৰ কাৰণে ভাল কাম কৰি যাওক। ভাল কাম কৰিলে তেওঁলোকক আঁকোৱালি ল'ব, বেয়া কাম কৰিলেতো আৰু তেওঁলোকক আৰু নেক্সট টাইমতে তেওঁলোকক আৰু বাহিৰ কৰি দিব। আনফালে আমি দেখিছোঁ ভেৰগাঁও উন্নয়ন খণ্ডত বহুতো LOC হোৱা বুলি আমি শুনিছোঁ, আপোনালোকে কি কয়? সেইটো ক্ষেত্ৰততো যোৱাকালি যিটো নিউজত আমি দেখিবলৈ পালোঁ, আমি ইতিমধ্যে শুনাও পাই আছোঁ। গতিকে সেইটো আৰু আমাৰ মুখৰ পৰা ক'ব লাগে আছে বুলি মই ভাবা নাই। তথাপিও আপোনালোকে সুধিছে যেতিয়া মই ক'ব খুজিছোঁ যে ইয়াতে আমি গম পাইছোঁ যে MGNৰেগাৰ জৰিয়তে এইটো চৰকাৰে যিবিলাক বেকৱাৰ্ড মানুহবিলাকক বা দুখীয়া পৰিয়ালবিলাকক অলপ স্বাৱলম্বী হোৱাৰ কাৰণে, অলপ চলি খাবৰ কাৰণে IBS যাক ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম বুলি কয়, এইটো MGNৰেগাৰ জৰিয়তে কাৰোবাক তামোল গছ লগোৱা, কমলা পুলি লগোৱা, কাৰোবাক আনাৰস লগোৱাৰ কাৰণে স্কিম দিছিলে। আৰু সেইটো আগৰ পৰাই দি আছিলে। সেইখিনি কিছু দুখীয়া পৰিয়ালক দিয়া হৈছিলে, কিছুমান ব্যক্তিক বাছনি কৰি ফালে দিয়া হৈছিলে। আৰু সেইবিলাকৰ পইচা নাপাওঁ আজি 2 বছৰ আগৰ পৰাই কাম কৰাৰ পিছত তেওঁলোকে পইচা পোৱা নাছিলে, কাৰণ মেটেৰিয়েলছৰ পইচা অহা নাছিলে। এতিয়া পইচা অহাৰ পিছত এতিয়া ভেৰগাঁও ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত যিমানখিনি পইচা সোমাইছে এইবিলাক ভেণ্ডৰৰ তাত সোমায়। এতিয়া আমি গম পাইছোঁ যিখিনি পইচা সোমাইছে তাৰ পৰা বোলে 50% কাটাৰ কথা কৈ আছে। ইতিমধ্যে কাটিছে বুলি আমি শুনা পাইছোঁ। তো সেইটো বেনিফিচিয়াৰীবিলাকে যোৱাকালি কমপ্লেইন দিয়া আমি দেখিবলৈ পালোঁ। যদি সঁচাকৈ যদি সেইটো হৈ আছে, এইটো খুব দুখজনক কথা। সেইটো নজৰ দিয়াটোতো এতিয়া যিবিলাকে চৰকাৰ চলাই আছে তেওঁলোকৰ দায়িত্বত আছে। গতিকে আৰু এনেকৈ তেওঁলোকে আগবাঢ়ি গৈছে যে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে PD প্ৰজেক্ট ডাইৰেক্টৰ DRDৰ তেওঁলোকৰ তাত কমপ্লেইন দিবলৈ গৈছে, SDO ছাৰৰ তাত কমপ্লেইন দিবলৈ গৈছে। তেওঁলোকে কৈ আছে DC তাতো যাব, তেওঁলোকে গুৰুত্ব নিদিলে CM ভিজিলেন্স টিমলৈকেও যাব, তেওঁলোকে এই কথাটো কৈছে। আমি ভাবিছোঁ এই তলখাপতিটো সমাধানটো কৰি লওক, ইমানখিনি ভেজালত যাব নালাগে। গতিকে সেইটো নজৰ দিয়াটো এতিয়া যোনে চৰকাৰ চলাই আছে তেওঁলোকৰ দায়িত্ব আছে, সেইখিনি সমাধান কৰি দিব লাগে। এতিয়াতো তেওঁলোকে যেনেকৈ কৈছে তেওঁলোকৰ তাত বহুত ভিডিঅ' ফুটেজ আছে বুলি, কাৰোবাৰ BDOৰ ভিডিঅ' ফুটেজ আছে, কোনোবা বোলে এগ্ৰিগেটেড ইঞ্জিনিয়াৰ তেওঁলোকৰ বোলে ভিডিঅ' ফুটেজ আছে, ৰেকৰ্ডিং আছে, কাৰোবাৰ বোলে ভেণ্ডৰৰ কোনোবা বোলে কাৰোবাৰ বহুত তেওঁলোকৰ তাত বোলে ইভিডেন্স আছে। প্ৰয়োজন যদি হয় তেতিয়াহ'লে সেইবিলাক বোলে তেওঁলোকে জমা দিব। গতিকে সেইবিলাক হ'লেতো খুব বেয়া দেখা পায়। গতিকে সেইখিনি মই অনুৰোধ জনাইছোঁ ডেভেলপমেণ্ট ব্লকৰ যি আমাৰ BDO ইঞ্জিনিয়াৰ ষ্টাফ আছে, GRSৰ পৰা ধৰি আপোনাৰ ভেণ্ডৰৰ পৰা ধৰি আলোচনা কৰি এইটো সমাধান কৰক। মইতো ভিডিঅ' ফুটেজ তেওঁলোকে আমাক দেখুৱাইছে এটা, তাতেতো ভেৰগাঁও ডেভেলপমেণ্ট ব্লকৰ এটা আলোচনা কৰা এটা ভিডিঅ' ফুটেজো দেখিবলৈ পাইছোঁ। তেওঁলোকে কৈছে সেইটোতো দিবই লাগিব, 50%টো দিবই লাগিব। কাৰণ ইয়াৰ পৰা কাৰোবাৰ সংগঠনৰ নাম লৈছে, কাৰোবাক এপছৰ নামো লৈছে, ৰাভা ছাত্ৰ সন্থাৰ বোলে নাম লৈছে, কোনোবা পাৰ্টীৰ নাম লৈছে, পাৰ্টীকো দিব লাগে, কোনোবা ছাত্ৰ সংগঠনকো দিব লাগে, কাৰোবাক আপোনালোকৰ মিডিয়াসকলৰ বোলে চাৰ্ট আছে, মিডিয়াকো 3% দিব লাগে, সেনেকৈ বোলে চাৰ্টবিলাক দিছে। আপোনালোকে পাইছে না নাই এতিয়া কওক, আপোনালোকেও লৈছে তেতিয়াহ'লে। আপোনালোকে মিডিয়া পাৰ্চন হিচাপে আপোনালোকেও এতিয়া এইটো লৈছে পাৰ্চেণ্টটো, ইয়াৰ কাৰণে তাতে হয়তো 50% হৈছে জমা কৰোঁতে।
গতিকে সেইবিলাক ওলাইছে কিমান সত্য এতিয়া ব্লক তৰফৰ পৰা কৈছে যে অমুক সংগঠনক ইমানখিনি পাৰ্চেণ্ট মিডিয়াৰ কাৰণে অমুক পাৰ্চেণ্ট কিন্তু এইবিলাক পাইছেনে নাই মিডিয়া পাৰ্চনে লৈছেনে নাই সঁচাকৈ বা কোনোবা ছাত্ৰ সংগঠনে লৈছেনে নাই আচলতে বা কোনোবা পাৰ্টীৰ নামত তাত ধৰি লওক এতিয়া BPF চৰকাৰ চলি আছে BPF চৰকাৰৰ যিবিলাক নেতা কৰ্মী দলৰ যিবিলাক নেতা আছে হয়তো তেওঁলোকে সেই পাৰ্চেণ্টটো নিয়াই নাই বা পোৱাও নাই কিজানি তেওঁলোকে এনে ব্লক অফিচিয়েল নাম লৈ থাকিবওতো পাৰে যদি লোৱা নাই তেতিয়াহ'লে চৰকাৰত থকা শাসনত থকা মানুহবিলাকে কিয় বদনামটো ল'ব নালাগে ধৰক তেওঁলোকক আপোনালোকে সাংবাদিকসকলেও ধৰক আমাকতো দিয়া নাই আমাৰ নাম কিয় লৈছা সেইবিলাক ধৰক আৰু সেইটো যদি হৈ আছে সেইবিলাক যদি নকৰে ৰাইজে যিটো ভাল এটা নিকা এটা চৰকাৰ বিচাৰিছে ভাল চলাই নিয়াৰ কাৰণে চিন্তা কৰিছে সেইটো কিন্তু বাস্তৱত নহ'ব ইয়াৰ কাৰণে আজি ইয়াত UPPLৰ পৰা বা যোৱা 5 বছৰত যিবিলাকে চৰকাৰ চলাইছিলে তেওঁলোকৰ পৰা পাই পেলাই যিবিলাক ব্যক্তিয়ে কাম কৰিছিল তেওঁলোকৰতো কাটিছে আৰু নেক্সট টাইম যে এতিয়া BPF চৰকাৰৰ পৰা যে যিখিনি কাম পাব যিখিনি এতিয়া ইমান টকা পইচা পেলাই এষ্টিমেট বনাই কোকৰাঝাৰত দাউৰি কাম কৰি আছে কাবাই 10 লাখ 15 লাখ নিজৰ পকেটৰ পইচা পেলাই কাম আগতীয়াকৈ কৰিব যেতিয়া তেওঁলোকৰো যেতিয়া 50% কাটিব তেওঁলোকৰোতো মাথাত লাগিব না এইটোতো অকল কোনোবা UPPL কোনোবা BJP কোনোবা BPF সেইটো ভেদাভেদটো আনিব নালাগে যিটো কৰাপশ্যন কৰিছে যিটো বেছিকৈ কাটিব বিচাৰিছে সেইটো চবেই কথা কোৱাটো দৰকাৰ আজি UPPLৰ মানুহবিলাকৰ কাটিছে বা BJPৰ মানুহবিলাকৰ কাটিছে BPFৰ কাম কৰা মানুহবিলাকে ভাল পাব এইটোতো কথা নহয় না কালি যদি BPFৰ মানুহবিলাকৰ তাতো সেইটো যদি পৰে তে কি হ'ব গতিকে আজি কাটিছে কালি নাকাটে কি ডাঙৰ কথা গতিকে কোনে কাটিছে সঁচাকৈ কাটিছে নে কাটা নাই সেইখিনি আমি চালি জাৰি চাব লাগিব কাৰণ বেনিফিচিয়াৰীবিলাকে নিজে যাই পেলাই তাতে কমপ্লেইন দিছে সেইটো সোনকালে বিচাৰ কৰি সেইটো ঠিক কৰক এতিয়া UPPL হিচাপে যিহেতু ৰাইজৰ উন্নয়নৰ কাৰণে টকাবিলাক আহিছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ পদক্ষেপ গ্ৰহণ কৰিব এই পদক্ষেপটো ইতিমধ্যে মানে আমাৰ হাইকমাণ্ডে আলোচনা কৰিব আমাৰ MP মহোদয় 3জন ডাঙৰীয়াসকলে আছে তেওঁলোকে আমাৰ যিখিনি BTCৰ পৰা বৰ্তমান 5জন MCLA আছে তেওঁলোকৰ লগত আলোচনা কৰিব উচ্চ পৰ্যায়ৰ লগত আলোচনা কৰি উন্নয়নমূলক কামটো কেনেকৈ আগবাঢ়ি যাব ইয়াৰ বিষয়ে তেওঁলোকে ডিচিশ্যনটো ল'ব এইটো আমাৰ তৰফৰ পৰা এইটো ক'বলগীয়া নাই গতিকে আমি ভাবিছোঁ ভালকৈ এটা ভাল পদক্ষেপেৰে আগবাঢ়ি যাব কিন্তু এই যিটো সমস্যা হৈ আছে পাৰ্চেণ্টৰ কথা লৈ পেলাই এইটো কিন্তু আমি ঠিক কৰিব লাগিব নহ'লে 300 কোটি হওক 400 কোটি হওক 1000 কোটি হওক কাম নহ'ব কাৰণ আজিকালিৰ কাম কৰা ইষ্টিমেটটো এনেকৈ টাইট বিৰাট মানে কঠিন GST 18% যায় 16% যায় কাম কৰা মানুহজনে কি পাব এতিয়া গম পাব নহয় যিবিলাকে ইষ্টিমেট লৈ পেলাই বনাই আছে কাম কৰি আছে লাষ্টত যেতিয়া পাৰ্চেণ্টবিলাকৰ কথা আহিব তেতিয়া কাইজা হ'ব গতিকে ইয়াৰ কাৰণে ঠিক কৰক সেইখিনিকে মই অনুৰোধ থাকিল আজি আমাৰ UPPL ৰাজনৈতিক দলৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস আছিলে আৰু আমি আমাৰ ভেৰগাঁও জিলা লগতে ভেৰগাঁও ব্লক কমিটিয়ে একেলগে যৌথভাৱে আমি ভেৰগাঁও ব্লক কমিটিৰ কাৰ্যালয়ত আমি কিছু কাৰ্যসূচী লৈ পেলাই আমি উদযাপন কৰিলোঁ আৰু আমাৰ ইয়াত কেন্দ্ৰীয় কমিটি জিলা কমিটি আৰু 5টা ব্লকৰ সকলো বিষয়ববীয়া প্ৰাইমাৰীৰ কাৰ্যকৰ্তা উপস্থিত থাকিলে মই আজিৰ এইখনত আমাৰ UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰাক্তন কেবিনেট মন্ত্ৰী উজীৱ ব্ৰহ্ম ডাঙৰীয়াকে আদি কৰি সকলোকে মই শুভেচ্ছা যাচিছোঁ আৰু বৰ্তমানৰ আমাৰ UPPL দলৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াকে আদি কৰি আমাৰ কেন্দ্ৰীয় কমিটি জিলা কমিটি ব্লক কমিটি আমাৰ প্ৰাইমাৰী বুথ সকলোকে শুভেচ্ছা যাচিছোঁ আৰু আমাৰ বিটিয়াৰবাসী ৰাইজ UPPLৰ শুভাকাংক্ষী ৱেল উইজাৰ্ছ তেখেতসকলকো মই আমাক সহযোগ কৰাৰ বাবে আমাক এই অঞ্চলৰ ৰাজনীতি কৰাৰ পৰিৱেশ দিয়াৰ বাবে তেখেতসকলকো মই বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত তেওঁলোকে আমাৰ দলৰ প্ৰতি যি আস্থা যি বিশ্বাস যি ভৰসা সেইটো ৰাখিব যোৱা 5টা বছৰত আমি যেনেকৈ ধৰণৰ ৰাইজৰ কাৰণে আমি কাম কৰিছিলোঁ বিটিয়াৰ অঞ্চলত সৰ্বাংগীন উন্নয়নৰ কাৰণে 26টা জনগোষ্ঠীৰ কাৰণে আমি শান্তিৰে এটা প্ৰতিষ্ঠা আমি কৰিবলৈ সক্ষম হৈছিলোঁ ঠিক তেনেকুৱা আমি আগন্তুক দিনবিলাকতো সেই একেকাৰ লক্ষ্যৰে আমি কাম কৰি আছোঁ কিন্তু আমি দেখিছোঁ এইবাৰ মানে BTCৰ যি বাজেট হৈছিলে সেই বাজেট অনুযায়ী কিন্তু মানে ৰাইজৰ উন্নয়নৰ কাৰণে বাজেট মানে উন্নয়নমুখী নহয় এইটো কিমান সত্য হয় নিশ্চয় বাজেটটো আমি চাইছোঁ
বাজেটটো তেওঁলোকে সাধাৰণ বাজেট বুলি যিখিনি সংখ্যা বা এমাউণ্টৰ পইচা দেখাইছে একজেক্টলি সেইটো নহয়। তেওঁলোকে 900 কোটি দেখাইছে যদিও একজেক্ট পইচাটো 400 কোটি। তো যিয়ে নহওক বাজেট অধিৱেশনত আমিও আছিলোঁ আৰু আমি চাইছোঁ প্ৰতিটো ডিপাৰ্টমেণ্টৰ কেনেকুৱা কি তেওঁলোকৰ ভিজন আছে আমি চাইছোঁ। আৰু সমূহ বাজেটটো চাই পেলাই আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰিম, এইবাৰৰ বাজেটটো প্ৰডাক্টিভ নহয়। এইবাৰৰ বাজেট অকল খৰচা কৰিবৰ কাৰণে তেওঁলোকে কৰিছে। তাত ডিপাৰ্টমেণ্টবিলাকৰ ভিজন নাই। ডিপাৰ্টমেণ্টবিলাকে যি কাম কৰে আগৰ দৰে ট্ৰেডিশ্যনেল কিছুমান তেওঁলোকৰ ইছ্যুবিলাক লৈছে। যেনেকৈ WPTৰ ডিপাৰ্টমেণ্টত আমি চাইছোঁ, বিভিন্ন ডিপাৰ্টমেণ্টবিলাক আমি চাইছোঁ। তথাপি WPT মই এইটো কাৰণে উল্লেখ কৰিছোঁ যে WPT ডিপাৰ্টমেণ্টত যথেষ্ট বাজেট ৰাখিছে বেলেগ ডিপাৰ্টমেণ্টতকৈ। তাতে তেওঁলোকে তেওঁলোকৰ যিটো আগত যিটো 17 বছৰ কাল তেওঁলোকে যেনেকৈ চৰকাৰ চলাইছে, এইবাৰো এনেকুৱাই চৰকাৰ চলাব যেন আমি অনুমান কৰিছোঁ। কাৰণ WPT বাজেটত তেওঁলোকে ৰাখিছে আঁঠুৱা, কম্বল, সূতা, স্প্ৰে মেচিন এনেকুৱা বিতৰণ কৰাৰ তেওঁলোকে উল্লেখ কৰিছে, যিবিলাক মানে ৰাইজৰ কাৰণে খুব দৰকাৰী বা উপকাৰী নহয়। আজিৰ তাৰিখত দুখীয়া এজন মানুহগৰাকী বা দুখীয়া এজন পৰিয়ালৰ কম্বল বা আঁঠুৱা কিনি ল'বৰ কাৰণে সক্ষম নহয় নেকি? কাৰণ দুখীয়া মানুহক এতিয়া অসম চৰকাৰে অৰুণোদয় আঁচনি দিয়ে, ৰেচন কাৰ্ড আছে, বিভিন্ন আঁচনিবিলাক আছে। গতিকে 150 টকীয়া 200 টকীয়া আঁঠুৱাটো কিনি লোৱাটো কোনো অসুবিধা নহয়। গতিকে সেইটোৱেদি সমাজখন কেনেকুৱা ধৰণৰ তেওঁলোকে আগত লৈ যাব বিচাৰিছে, কেনেকুৱা ধৰণৰ তেওঁলোকে উন্নয়ন কৰিব বিচাৰিছে, সেইটোৱে দেখা পোৱা গৈছে। গতিকে এইটোৰ বাজেটটো আমি ক'ব বিচাৰিছোঁ এইটো প্ৰডাক্টিভ নহয়। শিক্ষা বিভাগক লৈ আগৰ পূৰ্বৰ চৰকাৰক বহুত সমালোচনা কৰিছিল BPF চৰকাৰে, কিন্তু তেওঁলোকে আহি নিম্নতম বাজেট কৰা বুলি আমি দেখিছোঁ বাজেটত। কি ক'ব? হয়, শিক্ষা বিভাগটো বিভাগ বুলি নহয়, শিক্ষাটো মানৱ সমাজ বা মানৱ উন্নয়নৰ এটা মূল চাবিকাঠি। এটা সমাজ, এটা অঞ্চল, এটা দেশ আপুনি যদি গঢ়িব বিচাৰিছে, উন্নয়ন কৰিব বিচাৰিছে, শিক্ষাটো বাদ দি নোৱাৰে। গতিকে এইবাৰৰ শিক্ষা বিভাগত বা এডুকেশ্যন ডিপাৰ্টমেণ্টত আমি দেখিছোঁ 76 crore না কিমান বা আমি বাজেট ধাৰ্য কৰাটো। এই 76 crore দি তেওঁলোকে 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণৰ কাৰণে শিক্ষাটো কেনেকুৱা ধৰণৰ কাম আগুৱাই লৈ যাব, সেইটো তেওঁলোকে সেইটো প্ৰমাণ কৰি দিছোঁ যে তেওঁলোকে শিক্ষা বিভাগটো গুৰুত্ব দিয়া নাই। আগত আমি 100 কোটিতকৈ বেছি আমি বাজেট ৰাখিছিলোঁ আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত, যি UPPL BJP চৰকাৰ আছিলে। এই সময়ত আমি 100তকৈ বেছি বাজেট ৰাখিছিলোঁ। কাৰণটো হ'ল শিক্ষাটোৱে মেইন, আৰু শিক্ষা ডিপাৰ্টমেণ্টৰ আমি বিভিন্ন মিছন লৈ পেলাই আমি কাম কৰিছিলোঁ। আজি তেওঁলোকে শিক্ষাত ইমানখিনি কম বাজেট ৰাখি কেনেকুৱা ধৰণৰ শিক্ষাটো আগুৱাই লৈ যাব, সেইটো জনসাধাৰণ দেখিব। আগন্তুক সময়ত UPPL যথেষ্ট শক্তিশালী হিচাপে ওলাই আহিব বুলি আপুনি ভাবে? নিশ্চয়, এতিয়া ৰাইজে বুজি পাইছে। আমি যোৱা 5টা বছৰত এই BTR অঞ্চলত কোনো গণ্ডগোল, কোনো হিংসাত্মক ঘটনা ইয়াত হোৱা নাছিলে। এতিয়া আমি বুলি নহয়, BTR-বাসীয়ে দেখিছে, অসমবাসীয়ে দেখিছে। BTR-ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হৈ শাসনৰ দায়িত্ব লোৱাৰ লগে লগে BTR-ত কিমানখিনি ঘটনা হৈ গ'ল, ধৰ্ণা হৈ গ'ল। ইভেন এছেম্বলিকো এটাক হোৱা নিচিনা এটা লজ্জাজনক বুলি ক'ব লাগিব আমি, যিটো মানুহেতো মানে ধৰ্ণা দিবই, কিন্তু সেইটো বাধা দিব নোৱাৰাটো প্ৰশাসনৰ সেইটো ফেইলাৰ বুলি আমি ক'ব লাগিব। তেনেকুৱা ধৰণৰ বহুতখিনি কথা মানে হৈ গ'ল, ঘটনা হৈ গ'ল। আৰু বহুত মানুহ, নিৰীহ মানুহ ইতিমধ্যে এনে মৃত্যুবৰণ হ'বলগীয়া হৈছে। আগত গুৰ চুৰিৰ মানে সন্দেহত এজন বড়ো ল'ৰা আৰু এজন আদিবাসী ল'ৰা দুৰ্বৃত্তৰ হাতত মৰিবলগীয়া হৈছে কোকৰাঝাৰত। তাৰপিছত ৰুণিখাটাত ফৰেষ্ট অফিচ নিচিনা এটা চৰকাৰী বিষয়া কাৰ্যালয়টো জ্বলাই পুৰাই মানে বন্দুক পৰ্যন্ত বা হাতিয়াৰ পৰ্যন্ত কাঢ়ি লৈ যোৱা এটা ঘটনা হ'ল। তাৰপিছত 28 তাৰিখত আমি দেখিলোঁ, 28 তাৰিখত আপোনাৰ আঠিয়াবাৰী ৰেঞ্জত যিটো ৰায়মানা ফৰেষ্টত এজন নিৰীহ মানুহক ফৰেষ্ট গাৰ্ডৰ দ্বাৰা গুলীয়াই হত্যা কৰা হ'ল। তাতো জবাব এতিয়ালৈকে ৰাইজক কোৱা নাই। তাৰপিছত 29 তাৰিখত বিজনীত আমাৰ ৰাজীৱ নামৰ এজন খেলৰ প্ৰতি তেওঁৰ যথেষ্ট দায়িত্বশীল ব্যক্তি আছিলে, ভাল খেলাৰীও আছিলে আৰু খেল সংগঠকো আছিলে আৰু আমাৰ দলৰো কাৰ্যকৰ্তা আছিলে। নিৰীহ মানুহক দুৰ্বৃত্তিৰ ৰাতিৰ ভিতৰত তেখেতক হত্যা কৰা হ'ল। এনেকুৱা ধৰণৰ ঘটনা আমাৰ BTR-ত হৈ আছে।
গতিকে ইয়াৰ পৰা আমি প্ৰমাণিত হৈছোঁ যে যোৱা 2020 পৰা 25 লাগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰি অহা এই পৰিৱেশটো অশান্তিলৈ তেওঁ পৰিণত কৰিব বিচাৰিছে, সেইটো লাহে লাহে প্ৰমাণিত হৈ আছে। গতিকে ৰাইজে দেখিছে আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ, অনাগত দিনত UPPLৰ চৰকাৰ পুনৰবাৰ আহিলে এই অঞ্চল আমি শান্তিৰে ৰাখিম আগৰ দৰে। 26টা জনগোষ্ঠীৰ সকলো দিশত অধিকাৰ সমানে সমানে আমি দিয়াৰ কাৰণে আমি কাম কৰিম। চেণ্ডিকেটটো তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে, সেইটো মই কোৱা নহয় বা কোনোবা কোৱা নহয়, সেইটো চবেই গম পায়। শ্ৰীৰামপুৰত কি হৈ আছে সেইটো চবেই গম পায়। আৰু এতিয়া চবতকৈ ডাঙৰ কথা হৈছে কি মাৰ্কেট বজাৰ টেণ্ডাৰটো এতিয়ালৈকে তেওঁলোকে যিবিলাকে টেণ্ডাৰ মাৰিছে পাইছে তেখেতসকলক এতিয়ালৈকে তেওঁলোকে হেণ্ডঅভাৰ কৰা নাই। সেইটোতো ৰাইজে চাব, এইটো মই কৰিলে কোনোবা কৰিলেও নহয়, ৰাইজৰ ওপৰতহে। ৰাইজে যদি জাগি যায়, ৰাইজে যদি গম পায়, তেতিয়া এনেকুৱা চৰকাৰটোতো ৰাইজে নাৰাখে। গতিকে কি কয় উন্নয়নতো 1 বছৰ স্থগিত হ'লে, যোৱা 2025 চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকে চৰকাৰ গঠন কৰিলে, এতিয়া আগষ্ট মাহ আহিল, 1 বছৰ হ'লে ইতিমধ্যে। 1 বছৰতো কি উন্নয়ন কাম কৰিলে? যোৱা ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহত লাগে আমাৰ UPPL চৰকাৰৰ দিনত আমাৰ 2025-26 বাজেট অলপ আমি ৰৈ আছিলে বা ৰৈছিলোঁ বা এইটো ওলাইতো সম্ভৱ নহয়, কাৰণ আগষ্ট মাহত অধিসূচনা জাৰি হৈছে। ফাইনেন্সিয়েল ইয়াৰটো আছে 31 মাৰ্চত লাগে, এইখিনি সময়ত পইচা ওলাওঁতে ইমান সম্ভৱ নহয়। আৰু বেলেগ চৰকাৰ হ'লেতো বেলেগ চাপ্লাই দি পইচা ওলোৱাটো ডাঙৰ কথা নাই, আমি সেই দিশত কাম কৰা নাছিলোঁ। এই থাকি অহা পইচাটো তেওঁলোকে ক'ত ব্যৱহাৰ কৰিলে? যধে মধে ইউথবিলাকক নামত যধে মধে মানুহবিলাকে পইচা লৈছে, নামটো ইউথ কিন্তু পইচাটো কোনোবাহে পাইছে। এতিয়া আমাৰ কাৰ্যকৰ্তাসকলে প্ৰতিটো প্ৰাইমাৰীত বা VCDCত RTA দিয়া আৰম্ভ কৰিব, তেতিয়া এই লিষ্টবিলাক আমি পাই যাম একজেক্টলি কোনে পাইছে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াটো নিজে স্বীকাৰ কৰিলে, আমি এছেম্বলিত প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে ইউথবিলাকক যে পইচা দিয়াৰ এটা কাৰ্য চলিছিলে, সেইটো কি ক্ৰাইটেৰিয়া আছে বুলি কওঁতে তেওঁতো কৈছে সময় নোহোৱাৰ কাৰণে উশাহ বা খৰদৰকৈ দিবলগীয়া কাৰণত কিছু মানে বিসংগতি হ'ল, আগন্তুক দিন নহ'ল, তেওঁ স্বীকাৰে কৰিছে। গতিকে এনেকুৱা উন্নয়নটো স্থগিত হৈছে, যিখিনি 1 বছৰত অকল কনষ্ট্ৰাকশ্যন বুলি নহয়, সমাজখনো বহুত আগুৱাই গ'ল হয়।